নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টক লৈ এটা নিউজ তোমালোকৰ কেইদিনৰ পৰা ভাইৰেল হৈ আছে ইউটিউবত হয়তোবা বহুতে তোমালোকে দেখিছা যে তোমালোকৰ যদি তোমালোকে গুগলত সাৰ্চ কৰা তেনেহলে তোমালোকৰ গুগলত যেতিয়া তোমালোকে সাৰ্চ কৰিবা এসএসএলসি ৰিজাল্ট বুলি ডেট ইন আসাম যদি সাৰ্চ কৰা তাতে তোমালোকৰ স্ক্ৰিনত দিয়া মতে দেখাই আছে তোমালোকৰ এপ্ৰিলৰ 20 তাৰিখে দেখাই আছে আসলতে কিমান দূৰ সঁচা তোমালোকৰ সঁচাকৈ এপ্ৰিলৰ 20 তাৰিখে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব নেকি সো তোমালোকক আজি ইটো ভিডিওত তোমালোকক প্ৰমাণ সহকাৰে দেখাই দিম যে তোমালোকৰ এপ্ৰিলৰ 20 তাৰিখে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব নে নকৰে সো তোমালোকে ভিডিওটি স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা আৰু যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যেটো তোমালোকৰ নিউজ দেখাই আছে যে এপ্ৰিলৰ 20 তাৰিখে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব বুলি আৰু তোমালোকে বহুতে হয়তোবা ইউটিউবত চাইছা বহুত কেটা চেনেলত দাবী কৰি আছে যে তোমালোকৰ 20 তাৰিখে ঘোষণা কৰিব ৰিজাল্ট আসলতে কিমান দূৰ সঁচা এইটো তোমালোকৰ সম্পূৰ্ণৰূপে মিছা হয় কিয়নো তোমালোকৰ লাষ্ট পিবিএছৰ দিয়া মতে তোমালোকৰ ৰিজাল্টটো শো কৰি আছে মানে তোমালোকৰ 2024 চনত তোমালোকৰ এপ্ৰিলৰ 20 তাৰিখে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো ঘোষণা কৰিছিল বাবে তোমালোকে দেখিব পাৰিছে স্ক্ৰিনত যে তোমালোকৰ পিবিএছৰ মতে তোমালোকে ইয়াতে স্পষ্টভাৱে লিখা আছে যে তোমালোকৰ লাষ্ট পিবিএছৰ বেসড অন ডাটাৰ ভিতৰত তোমালোকৰ দেখাই আছে যে তোমালোকৰ এপ্ৰিল মাহত এইবাৰৰ ৰিজাল্টটো ঘোষণা কৰিব তোমালোকে বিশ্বাস নকৰিবা যে তোমালোকৰ এপ্ৰিলৰ 20 তাৰিখে তোমালোকৰ ঘোষণা কৰিব তোমালোকৰ ৰিজাল্টটো সঁচাকৈ তোমালোকৰ এপ্ৰিল মাহতে ঘোষণা কৰা খুবেই চান্স আছে 80% আৰু তোমালোকৰ মে মাহত ঘোষণা কৰাৰ 30% মানহে তোমালোকৰ চান্স আছে এটো কথা সঁচা কিন্তু তোমালোকৰ যে এপ্ৰিল আৰু মে মাহত ঘোষণা কৰিব কেতিয়া ঘোষণা কৰিব এটো তোমালোকক ডেটটো মই কেইটামান ডেট তোমালোকক কৈ দিম এই ডেট সমূহৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব তাৰ আগতে তোমালোকক আমি দেখিলো যে তোমালোকৰ যোৱা 5 বছৰৰ ভিতৰত তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট সমূহ কেতিয়া কোনটো সময়ত কেইটা বজাত ঘোষণা কৰিছিল সো তোমালোকে এখন চাৰ্ট দেখিবলৈ পাই আছা তোমালোকৰ স্ক্ৰিনত তোমালোকে ইয়াতে তোমালোকে চোৱা যদি তোমালোকৰ 2020 চনত 6 জুন তাৰিখে দিনৰ 9টা বজাত তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিছিল তাৰ পিছত 2021 চনত জুলাই 30 তাৰিখে 2022 চনত জুনৰ 7 তাৰিখে 2023 চনত তোমালোকৰ মেৰ 22 তাৰিখে আৰু 2024 চনৰ এপ্ৰিলৰ 20 তাৰিখে ঘোষণা কৰিছিল যেটো তোমালোকক অলপ আগতে কৈ আহিলো সো এতিয়া আহিল তোমালোকৰ 2025 ৰ মেট্ৰিকৰ ৰিজাল্টটো কেতিয়া ঘোষণা কৰিব সো তোমালোকৰ ইয়াৰ পৰা লাষ্ট 5 ইয়াৰ্ছৰ এনালাইসিছৰ পৰা এটা বস্তু দেখা পোৱা যায় যে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো এইবাৰ এপ্ৰিল আৰু মে মাহৰ ভিতৰত তোমালোকৰ ঘোষণা কৰাৰ খুবেই চান্স আছে যদিও তোমালোকৰ এপ্ৰিল মাহত ঘোষণা কৰিব যদি তোমালোকৰ এপ্ৰিল মাহত ঘোষণা কৰে নকৰে কিবা কৰে তেনেহলে তোমালোকৰ মে মাহত একেবাৰে 100% কৰিব এটো সকলোৱে গম পায় সো এতিয়া হও তোমালোকৰ এপ্ৰিলত যদি কৰে কেতিয়া কৰিব তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো ঘোষণা সো এপ্ৰিল মাহৰ তোমালোকৰ লাষ্টৰ পিনে তোমালোকৰ ধৰি লোৱা তোমালোকৰ 20 হক 25 হক বা 30 হক এইকেটা ডেটত তোমালোকৰ ঘোষণা কৰা খুবেই চান্স আছে বা 20 তাৰিখৰ আগতেও কৰিব পাৰে 15 তাৰিখ মানৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব পাৰা এতিয়া হও যদি তোমালোকৰ এপ্ৰিল মাহত যদি ঘোষণা নকৰে তেনেহলে মে মাহত ঘোষণা কৰিব নেকি সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে একেবাৰে ষ্টেজ নলবা তোমালোকৰ যদি কিবা কৰি এপ্ৰিল মাহত ৰিজাল্টটো দিয়াতে তোমালোকৰ ডিলে হৈ যায় তেনেহলে তোমালোকৰ মে মাহত একেবাৰে ৰিজাল্টটো ঘোষণা কৰিব ইয়াতে তোমালোকৰ কোনো ধৰণৰ সন্দেহ নাই যে তোমালোকৰ ৰিজাল্টটো ঘোষণা নকৰে সো মেৰ প্ৰথম সপ্তাহতেই তোমালোকে ৰিজাল্টটো পাই যাবা সো তোমালোকে একদম ভাবি লোৱা যে যদি এপ্ৰিল মাহত কিবা কৰি ঘোষণা নকৰে তেনেহলে তোমালোকে মে মাহত একদম ঘোষণা কৰিবা প্ৰথম সপ্তাহতে 1 2 3 4 ৰ ভিতৰতে ঘোষণা কৰিবা আৰু প্ৰবাবলি তোমালোকৰ এপ্ৰিল মাহতে ঘোষণা কৰাৰ চান্স আছে 25 তাৰিখে হক বা 30 তাৰিখে হক এইকেটা ডেটত সমৰৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এইখিনি ইনফৰমেশনটো তোমালোকক দি দিলো লাষ্ট 5 ইয়াৰ্ছৰ ডাটাবেসৰ ভিতৰত তোমালোকক জাস্ট তোমালোকক শো কৰি দিলো যে তোমালোকৰ লাষ্ট 5 ইয়াৰ্ছত কেতিয়া ৰিজাল্ট সমূহ দিছিল আৰু যে তোমালোকৰ যেটো গুগলত দেখাই আছে আৰু বহুকেটা ইউটিউবাৰে দাবী কৰি আছে যে তোমালোকৰ এপ্ৰিলৰ 20 তাৰিখে ৰিজাল্টটো ঘোষণা কৰিব এটো কোনো পদ্ধতি তোমালোকৰ সঠিক নিউজ নহয় একেবাৰে ফলস নিউজ সো তোমালোকে ইমানৰ ষ্টেজ নলবা সো আজি কাৰণে মানে আছিল যদি ভিডিওটো ভাল লাগে তোমালোকৰ লগৰ বন্ধু বান্ধৱীকক ভিডিওটো শেয়াৰ কৰি দিবা সো আজি কাৰণে মানে আছিল ধন্যবাদ